নমস্কাৰ, আজি হৈছে 6 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ গৰ্জি উঠিল AGP সভাপতি লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছো, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে এতিয়া খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ, আৰু এই উচ্ছেদক লৈ এতিয়া মাত মাতিছে AGP সভাপতি লুৰিণজ্যোতি গগৈয়ে। খিলঞ্জীয়াৰ কঠীয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত সানিছে চৰকাৰে, আৰু নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াক ভূমিবৰ্তা দিয়াৰ কথা কৈছিল এইখন চৰকাৰে। কিন্তু এই পৰ্যন্ত খিলঞ্জীয়া লোকে পোৱা নাই কোনো ভূমিবৰ্তা, আৰু আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই মাটি দিছে চৰকাৰে। ইয়াৰ পৰিৱৰ্তে ভূমিহীন খিলঞ্জীয়া লোকৰ ওপৰত চলাইছে বুলডোজাৰ এইখন চৰকাৰে। খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ গৰজি উঠিল এবাৰ AGP সভাপতি লুৰিণজ্যোতি গগৈ, আৰু খিলঞ্জীয়াৰ কঠীয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত সানিছে চৰকাৰে, এনেদৰে এতিয়া মন্তব্য কৰে। আৰু নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াক ভূমিবৰ্তা দিয়াৰ কথা কৈছিল এইখন চৰকাৰে, কিন্তু এতিয়া খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলাইছে চৰকাৰে, কিন্তু এই পৰ্যন্ত খিলঞ্জীয়া লোকে পোৱা নাই ভূমিবৰ্তা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিসকলে PM কিষাণ আঁচনিৰ ধন লাভ কৰে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। জুলাই মাহতে PM কিষাণৰ 20 নং কিস্তিৰ ধন সোমাব কৃষকসকলৰ একাউণ্টত, আৰু 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা, আৰু শীঘ্ৰে কৰি লওক এইকেইটা কাম, যিকেইটা কাম নকৰিলে আপুনি বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ পৰা। অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা যদিহে এইকেইটা কাম নকৰে। কামকেইটা হৈছে, যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন, যদিহে অযোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰে। আৰু আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYCৰ কাম, আৰু তালিকাত নাম আছেনে নাই চাবলৈ মুকলি কৰা হ'ল ৱেবছাইট, আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক, আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম তাতে সন্নিৱিষ্ট হৈছে নে নাই। আৰু হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ, যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু 01123381092 নম্বৰ। আৰু দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। 14 জুলাইৰ ভিতৰতেই কৃষকসকলে নিজৰ একাউণ্টত লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ বৰাকত প্ৰশাসনৰ বুলডোজাৰ। পুৱাৰে পৰা ইখনৰ পাছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য এইবাৰ প্ৰশাসনৰ, আৰু ৰাস্তাৰ ওপৰত অবৈধভাৱে বহি থকা দোকানত প্ৰশাসনৰ এই অভিযান। ঘটনাস্থলীত মোতায়েন বিশাল আৰক্ষী আৰু CRPF বাহিনী। 24 ঘণ্টাৰ সময়সীমা দি জাননী জাৰি কৰিছিল প্ৰশাসনে। শ্ৰীভূমি চহৰত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ, আৰু শ্ৰীভূমি চহৰত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ দেখিবলৈ পোৱা গৈছে। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে আহি পৰিছে চৰকাৰৰ ভাল খবৰ, অৰ্থাৎ বৃহৎ ঘোষণা। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। হয়, ঠিকেই শুনিছে, এইবাৰ উচ্ছেদিত খিলঞ্জীয়াক 9 বিঘাকৈ ভূমি প্ৰদান কৰিব চৰকাৰে। কিন্তু কোনে কোনে লাভ কৰিব এই ভূমি, চাওক আমাৰ এই প্ৰতিবেদন। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলে পাব ভূমি, আৰু ভেটিৰ বাবে 1 বিঘা ভূমি, খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। আকৌ জনাইছোঁ খবৰটো যে ভেটিৰ বাবে 1 বিঘা আৰু ভূমি খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। আৰু উচ্ছেদক লৈ এই বৃহৎ ঘোষণা ৰণোজ পেগুৰ। আৰু লখিমপুৰত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ এক ডাঙৰ ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু লখিমপুৰৰ সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেই ভূমি সংৰক্ষিত ভূমি। আৰু বেদখলকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে, আৰু বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়ায়ো উচ্ছেদ হৈছে, আৰু বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়া হৈছে উচ্ছেদ, এনেদৰে এতিয়া মন্তব্য কৰে। আৰু 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে, আৰু উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ এই বৃহৎ ঘোষণা। উচ্ছেদিত খিলঞ্জীয়াই পাব এতিয়া 9 বিঘাকৈ ভূমি। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ।
অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ বুলি ক'ব লাগিব। খবৰটো জনাইছোঁ 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন, প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। শীঘ্ৰেই কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট।